নলবাৰীত বৰদিন উদযাপনত বাধা দি গ্ৰেপ্তাৰ 4 অভিযুক্ত। ধৃত অভিযুক্ত কেইজন বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্য। 24 ডিচেম্বৰৰ দিনা 4 অভিযুক্তৰ নেতৃত্বত বৰদিনৰ বিৰুদ্ধে চলিছিল অভিযান। बजरंग दल बजरंग दल बजरंग दल बजरंग दल बजरंग दल बजरंग दल বহু দোকান লণ্ডভণ্ড কৰি ৰাজপথত জ্বলাই দিছিল বৰদিনৰ সা সামগ্ৰী। দোকানৰ পৰা গৈ পানবাৰীৰ সেইণ্ট মেৰিজ ইংলিছ স্কুলত সোমাইছিল বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ দলটো। স্কুলখনৰ বৰদিন উদযাপনৰ সাজসজ্জা, ষ্টাৰ, খ্ৰীষ্টমাছ ট্ৰী, সান্তা আদি জাপি দিছিল জুইত। মেডাম মেৰী যীশুৰ মূৰ্তিটো বিস্তৰ ক্ষতিসাধন কৰিছিল। ৰাম আৰু ভাৰত মাতাৰ জয়ধ্বনি দি এফালৰ পৰা ভাঙি চিঙি অগ্নিসংযোগ কৰিছিল অভিযুক্তৰ দলটোৱে। 15-20 लोग इधर गेट खोल के अंदर आया। इधर कोई नहीं था उसी टाइम, मैम और एडमिनिस्ट्रेस बाहर था और केवल एक सिस्टर इधर था। उन लोग फिर सब कुछ इधर से तोड़ दिया। हम थोड़ा लाइट लगाया था। वो 25 दिसंबर तो क्रिसमस है, सबको जानता है। वो क्रिसमस और न्यू ईयर एक ही साथ हम सब लोग मनाते हैं। हम एक छोटा सा क्रिब बनाया था, उसके साथ डेकोरेशन किया था। ये सब तोड़ के जला दिया। নলবাৰী আৰক্ষীয়ে সেই অনাকাংক্ষিত ঘটনা সন্দৰ্ভত 116 নম্বৰৰ গোচৰ ৰুজু কৰি 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰি আজি হাজিৰ কৰে আদালতত। যোৱা 24 ডিচেম্বৰ 2025 তাৰিখে পানীগাঁৱত অৱস্থিত সেইণ্ট মেৰিজ ইংলিছ স্কুলত যি ভঙা চিঙা বা তাতে সজোৱা বস্তুখিনি জ্বলাই দিয়াৰ ঘটনা সন্দৰ্ভত স্কুলৰ ফালৰ পৰা আমাক 24 তাৰিখে ৰাতি 9:44 বজাত জনোৱা হৈছে। যদিও ঘটনাটো দিনতে হৈছিলে, তো আমি খবৰ পোৱাৰ পাছতে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিলোঁ বা কোন কোন গৈছিলে বা ভিডিঅ'বিলাক চাই আইডেণ্টিফাই কৰি আমি যোৱাকালি তেওঁলোকৰ 4জন মূল লিডাৰ, তেওঁলোকৰ নাম হৈছে ভাস্কৰ ডেকা, মানসজ্যোতি পাটগিৰি, বিজু দত্ত আৰু নয়ন তালুকদাৰ। এই 4জনক আমি যোৱাকালি আটক কৰি সোধপোছ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত আমাৰ 116 নম্বৰ কেছটো ৰুজু কৰা হৈছে। ধৃত 4 অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ সময়ৰ দৃশ্য এয়া। ভাস্কৰ ডেকা, মানস পাটগিৰি, বিজু দত্ত আৰু নয়নমণি তালুকদাৰ। আদালত চৌহদতো জয় শ্ৰীৰাম ধ্বনি অভিযুক্ত কেইজনৰ। সংবাদ মাধ্যমৰ আগত একো ক'বলগীয়া নাই বুলি বিৰদৰ্পে প্ৰৱেশ আদালত চৌহদত। নলবাৰীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে ভিডিঅ' ফুটেজৰ ভিত্তিত চিনাক্ত কৰি আন কেইবাজনকো গ্ৰেপ্তাৰ কৰা হ'ব বুলি জানিবলৈ দিছে। আমি ভিডিঅ' এইবিলাক এনালাইচিছ কৰি আছোঁ। যোন ইনভলভ আছে বা তেওঁলোকে ভাংচুৰ কৰা বা জ্বলোৱা কাৰ্যত আছে, এইটো আইডেণ্টিফাই কৰি তাৰ পাছত চিনাক্ত কৰি আমি আইনমতে ব্যৱস্থা ল'ম। নিশ্চয়কৈ আমাৰ হাতত ৰিটেন কোনোবা যদি দিব বিচাৰে দিব আহিব পাৰে। আমাৰ থানাত যদিও হৈছে ৰিটেন হিচাপত এতিয়ালৈকে কোনো দিব অহা নাই। আপোনালোকৰ মাধ্যমেদিয়ে কোনোবাই যদি কিবা কমপ্লেইন দিব বিচাৰে থানাত আহিব পাৰে। পানবাৰীৰ সেইণ্ট মেৰিজ স্কুলত সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া নহয়। এই অভিযোগ তুলি স্কুলখনত অভিযান চলোৱা হৈছিল বৰদিন উদযাপনৰ বিৰুদ্ধে। স্থানীয় লোক তথা অভিভাৱকে ক'লে বিদ্যালয় চৌহদত সৰস্বতী পূজা অনুষ্ঠিত নকৰাটো হয়, কিন্তু সৰস্বতী পূজা বাহিৰত ধুমধামেৰে অনুষ্ঠিত হয়। সৰস্বতী পূজা মই কৈ আছোঁ, সৰস্বতী পূজা ইয়াতে কেম্পাছত নাপাতে, কিন্তু সেইণ্ট মেৰিজৰ ষ্টুডেণ্টে সৰস্বতী পূজা কৰে। কিন্তু সন্মুখতে এইটো আমাৰ মন্দিৰ আছে, সেইণ্ট মেৰিজৰ সকলো ষ্টুডেণ্টে ইয়াতে সৰস্বতী পূজা কৰে, কিন্তু কেম্পাছত অৱশ্যে নকৰে। এতিয়া প্ৰশ্ন হয়, এই ধৰ্মীয় অসহিষ্ণুতাৰ শেষ ক'ত? বৰদিন কেৱল আজি নহয়, বছৰ বছৰে উদযাপিত হৈ আহিছে ভাৰতত। বলপূৰ্বকভাৱে এদিনতে জানো বৰদিনৰ পৰিৱেশ নোহোৱা কৰিব পাৰি? নলবাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত নকুল তালুকদাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।